Okay, so hello everyone. Welcome to EduHub IAS Academy. মই তোমালোকৰ সবৰ্ণ স্যাৰ আৰু আজি মই APSC CSAT প্ৰাৰ্থীসকলৰ বাবে এটা বহুত ধুনীয়া এটা স্ট্ৰেটেজিক প্ল্যান লৈ আহিছো আৰু আজিৰ স্ট্ৰেটেজিক প্ল্যানটো চোৱাৰ পিছত তোমালোকে এটা ক্ল্যাৰিটি পাই যাবা যে CSAT পৰীক্ষাত পাস কৰিবৰ কাৰণে ঠিক আছে CSAT পেপাৰ যেটো আছে পেপাৰ 2 যেটো আমি কও তাতে পাস কৰিবৰ কাৰণে মিনিমাম বা সেফ স্কোৰ কিমান লাগিব বা কিমান প্ৰশ্ন মোৰ সঠিক হ'ব লাগিব সো গতিকে আজিৰ ভিডিওটো আমি আৰম্ভ কৰি দিও আৰু যিসকলে এতিয়ালৈকে ভিডিওটো লাইক আৰু শেয়াৰ কৰা নাই পটকে এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া and yes here we go okay তো CSAT or যেটো অফিশিয়াল সিলেবাস আছে এটো আমি আগতে চাইলো ঠিক আছে CSAT or যেটো অফিশিয়াল সিলেবাস আছে তোমালোকে চাব পাৰা পেপাৰ 2 পেপাৰ 1 যেটো আছে এটো হল আমাৰ মেইন পেপাৰ প্ৰিলিমছ পৰীক্ষাৰ কাৰণে কিন্তু CSAT পেপাৰ যেটো আছে পেপাৰ 2 এটো জাস্ট কোৱালিফাইং ইন দি সেন্স পেপাৰ 2 নম্বৰ মেৰিট লিষ্ট বনোৱাৰ সময়ত কিন্তু কামত নালাগে এটো জাস্ট কোৱালিফাই কৰিবৰ কাৰণে দিয়া হৈছে ওকে এতিয়া চোৱা এই যে পেপাৰ 2 মই কলো কিমান নম্বৰ থাকিব 200 নম্বৰ কিমানটা প্ৰশ্ন 80টা প্ৰশ্ন এতিয়া বহুত প্ৰাৰ্থীসকলৰ মূৰত মানে এটা প্ৰশ্ন আহিছে স্যাৰ 80টা প্ৰশ্ন দিয়া আছে ঠিক আছে কিন্তু শুদ্ধ উত্তৰ মোৰ কেইটা হ'ব লাগিব কেইটা প্ৰশ্ন মোৰ কাৰেক্ট দিব লাগিব যাতে মই এই CSAT পেপাৰটোত পাস কৰিব পাৰো কাৰণ বহু ষ্টুডেন্টছৰ পৰা অকল এটা কুৱেৰি আহি থাকে APSC প্ৰিলিমছ পৰীক্ষা দিয়াৰ পাছত এটো হল স্যাৰ APSC মানে CSAT পেপাৰ থকাৰ বাবে মই APSC প্ৰিলিমছটো পাস কৰিব নোৱাৰিলো উত্তীৰ্ণ হ'ব নোৱাৰিলো স্যাৰ CSATৰ কাৰণে কিবা এটা কৈ দিয়ক স্যাৰ কিবা এটা স্ট্ৰেটেজি ধুনীয়া এটা প্ল্যান আপুনি বনাই দিয়ক যাতে এটো মূৰত ৰাখি পিলাই আমি CSAT পৰীক্ষাত পাস কৰিব পাৰি সো আশা কৰো আজিৰ ভিডিওটো চোৱাৰ পিছত তোমালোকে নিজে এটা ক্ল্যাৰিটি পাই যাবা যে CSAT পেপাৰত একচুয়ালি কেনেকে আমি পাস কৰিব পাৰি আৰু কোন সাবজেক্ট মানে কি CSAT পেপাৰত তিনিটা সাবজেক্ট আছে ম্যাথমেটিক্স ৰিজনিং আৰু ইংৰাজী এতিয়া এই তিনিটা সাবজেক্টৰ বাবে গুটেইখিনি আমাৰ পঢ়িব লাগিব নেকি নালাগে একেবাৰে নালাগে কি পঢ়িব লাগিব কোন টপিকস তোমালোকৰ চালে মানে সাফিশিয়েন্ট থাকিব গুটেইখিনি কিন্তু আজিৰ ভিডিওত মই তোমালোকক জনাবলৈ গৈ আছো গতিকে আকৌ এবাৰ কৈ দিও যিসকলে ভিডিওটো এতিয়ালৈকে লাইক শেয়াৰ কৰা নাই পটকে এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া আৰু আমাৰ নতুন চেনেল EduHub IAS Academy সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে সো সময় কিমান দিয়া হ'ব আমাক 2 ঘণ্টা টাইম দিয়া হ'ব আৰু কি থাকিব অফিশিয়ালি মই তোমালোকক এইবোৰ দেখাই আছো কম্প্ৰিহেনশন থাকিব ইন্টাৰপাৰ্সনাল স্কিল ইনক্লুডিং কমিউনিকেশন স্কিল লজিক্যাল ৰিজনিং এন্ড এনালাইটিক্যাল এবিলিটি ডিসিশন মেকিং এন্ড প্ৰবলেম সলভিং general mental ability থাকিব basic numeracy numbers and their relation orders of magnitude থাকিব তাৰ পিছত data interpretation charts graphs table data sufficiency class 10 level আৰু ওপৰটো যি আছিল class 10 level এখিনি আমাৰ অফিশিয়াল সিলেবাসটো দিয়া আছে এতিয়া কথাটো হল যদি আমি আৰু ডেপথত যাবলৈ যাও ঠিক আছে যাবলৈ যদি খুজু তেতিয়ালে কি কৰিব লাগিব obviously আমাৰ এটা সম্পূৰ্ণ এটা স্ট্ৰেটেজিক প্ল্যান বনাব লাগিব আৰু স্ট্ৰেটেজিক প্ল্যানটো অলৰেডি মই তোমালোকৰ কাৰণে ইয়াতে বনাই লৈ আহিছো yes so কি লিখা আছে কোয়ালিফাইং পাস পার্সেন্টেজ মাত্র 33% হে প্রয়োজন ঠিক আছে কোয়ালিফাইং পাস পার্সেন্টেজ কারণ তুমি চোৱা ইয়াত ওভারঅল টোটাল নম্বৰ CSAT পেপাৰত কিমান থাকিব 200 নম্বৰ থাকিব CSAT পেপাৰত ওভারঅল থাকিব 200 নম্বৰ 200 মার্ক আৰু এই 200ৰ ভিতৰত যদি তোমালোকে পাস কৰিব বিচৰা CSAT পেপাৰত তেতিয়া হলে 66 নম্বৰ লাগিব তেতিয়াহে তোমালোকে পাস কৰিব পাৰিবা 66 নপোৱাকে যদি তুমি 65 পোৱা এক নম্বৰ যদি তুমি কম পোৱা তাৰ মানে ফেল ডিসকোয়ালিফাই কৰা হ'ব তোমাক ঠিক আছে ডিসকোয়ালিফাই কৰি দিয়া হ'ব তোমাক যদি তুমি 65 পোৱা তাৰ মানে এটো এটা ক্লিয়াৰ যে 65 মোৰ জেনে তেনে হক এটো মোৰ উঠাবই লাগিব 200ৰ ভিতৰত মোৰ 66 কিন্তু পাবই লাগিব 65 পালেও কিন্তু আমি ফেল ঠিক আছে ওকে এতিয়া কথাটো হল যে আৰু in depth যেতিয়া মই এনালাইসিস কৰিছো এইবিলাক ওলাই আহিছে চোৱা পার কারেক্ট অ্যানসার প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে নম্বৰ কিমান দিয়া হ'ব 2.5 গল প্ৰতিটো ভুল উত্তৰৰ বাবে নম্বৰ কিমান তোমাৰ পৰা লোৱা হ'ব -0.625 এইখিনি আমাৰ ইম্পৰ্টেন্ট এতিয়া নেক্সট টু চোৱা ইয়াতে কি দিয়া আছে ফৰ সিলেকশন আউট অফ 80 কোশ্চেন এতিয়া CSAT পেপাৰত জেনাৰেল ম্যাথছ ৰিজনিং আৰু ইংৰাজী এই তিনিটা সাবজেক্ট যদি মই ওভারঅল কৰো ঠিক আছে গুটেইটো যদি মই মিলাও তেতিয়ালে কিমান প্ৰশ্ন থাকিব 80টা প্ৰশ্ন থাকিব 80 কোশ্চেন থাকিব কেইটা প্ৰশ্ন 80টা প্ৰশ্ন এতিয়া এই 80টা প্ৰশ্নৰ ভিতৰত আমাৰ কেইটা প্ৰশ্ন শুদ্ধ দিব লাগিব এটো হল আমাৰ কারেক্ট অ্যানসার 27 কাৰণ যেতিয়া তুমি 27টা প্ৰশ্ন শুদ্ধ উত্তৰ দিবা তেতিয়াহে 27 পূৰণ হ'ব 2.5 আৰু তুমি চাবা যে 66 নম্বৰ তোমাৰ আৰামছে আহি আছে
গ'ল এইটো এটা ক্লিয়াৰ ষ্ট্ৰেটেজিক প্লেন মই তোমালোকক কৈ দিলোঁ এতিয়া কথাটো হ'ল যে আমাৰ ছেফ ছাইড কাৰণটো হৈছে চোৱা 27 মানে 80টা প্ৰশ্নৰ ভিতৰত CSAT পেপাৰৰ 80 কুৱেশ্যনছৰ ভিতৰত মই তোমাক ডাইৰেক্টলি কৈ দিলোঁ যে 27টা কাৰেক্ট দিব লাগিব এতিয়া পৰীক্ষা হলত কিন্তু আমাৰ এনভাইৰনমেণ্টটো বেলেগ হৈ যায় হয়নে আমি বেলেগকো চাই থাকোঁ বেলেগকো আমাক চাই থাকে চ' তাতে এনভাইৰনমেণ্ট গোটেইটো মানে বেলেগ হৈ যায় এতিয়া সেইটো এনভাইৰনমেণ্ট মানে পৰীক্ষা হলৰ এনভাইৰনমেণ্টত কিন্তু আমি একেবাৰে 27টা কাৰেক্ট যে দিব পাৰিম এইটো কিন্তু এশ্বুৰেঞ্চ তোমালোকে এতিয়া দিব পাৰা চাগে কিন্তু পৰীক্ষা হলত কিন্তু তোমালোকৰ কনফিউজন যেনে লাগিব যে 27টা ঠিক কৰিছোঁ এৰাম আৰু 5টা ভুল কৰি দি আহিলোঁ তেতিয়াহ'লে এই 5টাৰ কাৰণে নেগেটিভ মাৰ্কিং এটা লোৱা হ'ব হয়নে তাৰ মানে 27টাৰ বাবে 66 নম্বৰ 5টা ভুল থকাৰ বাবে আৰু 2 মাৰ্ক কমি যাব 64 নম্বৰ মই পাম চ' এইটো ক্লিয়াৰ কৰাৰ কাৰণে মই কি কৰিছোঁ চোৱা এটা ছেফ ছাইড স্ক'ৰ তোমালোকৰ বাবে মই বনাইছোঁ ছেফ ছাইড ক'বলৈ গ'লে যে 30টা প্ৰশ্ন 30 কুৱেশ্যন মই আকৌ এবাৰ কৈ আছোঁ বাৰু যিসকলে ভিডিঅ'টো তোমালোকে চাই আছা বাৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা APSC প্ৰাৰ্থীসকলৰ বাবে কিন্তু এইটো লাইন আৰু এইটো সময় বহুত ইম্পৰ্টেণ্ট ভালকৈ চোৱা ছেফ ছাইড ক'বলৈ গ'লে 30টা প্ৰশ্ন তোমালোকৰ শুদ্ধ দিব লাগিব মই আকৌ এবাৰ কৈ আছোঁ টোটাল আছে 80টা প্ৰশ্ন টোটাল 80 কুৱেশ্যন থাকিব CSAT পেপাৰত এতিয়া যদি তোমালোকে 30টা প্ৰশ্ন খালি যদি কাৰেক্ট দি আহা 100% সিলেকশ্যন তোমালোকৰ থাকিব CSAT পেপাৰত 100% কোনো তোমাক ৰখাব নোৱাৰিব ঠিক আছে এতিয়া কথাটো হ'ল স্যাৰ 80টা প্ৰশ্ন আছে 50টো কি মানে মিছ কৰি দিম নেকি 50টা প্ৰশ্ন কি মই মাৰ্ক নকৰিম নকৰা বাৰু নালাগে ঠিক আছে 80টাৰ ভিতৰত 50টা দিবই নালাগে মাত্ৰ 30টা প্ৰশ্ন তোমালোকে এটেন্ড কৰা আৰু মেক শিওৰ যে এই 30টা প্ৰশ্ন তোমাৰ কাৰেক্ট হ'বই হ'ব 100% শিওৰ আৰু এই 30টা প্ৰশ্ন ক'ৰ পৰা তুমি পাবা হেতুও কিন্তু মই লাহে লাহেকে তোমাক জনাবলৈ গৈ আছো গতিকে আকৌ এবাৰ কৈ দিও যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰা নাই পটককে এবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিয়া কাৰণ নেক্সট যেটো আমাৰ আহি আছে এটো হ'ব যে এই 30টা প্ৰশ্ন যেটো কথা এই মাত্ৰ তোমাক মই ক'লো এই 30টা প্ৰশ্ন কোনবোৰ টপিকছৰ ওপৰৰ পৰা মই ল'ব পাৰি সেইখিনি টপিকছ মই তোমাক এতিয়া দেখাবলৈ গৈ আছো আৰু আহি গ'ল ম্যাথমেটিক্স যি মই আৰম্ভ কৰি দিও ম্যাথমেটিক্সৰ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাবা 2020 2022 2023 ৰ কাৰণে ওয়ার্ড প্রবলেমসৰ ওপৰত থাকিব দুটা প্ৰশ্ন STD স্পীড টাইম ডিস্টেন্সৰ ওপৰত থাকিব দুটা প্ৰশ্ন পাৰ্সেন্টেজৰ ওপৰত এটা প্ৰশ্ন নাম্বাৰ সিৰিজ দুটা ট্ৰেইন প্ৰবলেমস এটা লাইন গ্ৰাফ এটা হিস্টোগ্ৰাম এটা পাই ডায়াগ্ৰাম এটা মেনসুৰেশন চাৰিটা মেনসুৰেশন is playing a major role ডাঙৰ role ইয়াতে প্লে কৰি আছে কিন্তু দেই বয়সৰ ওপৰত থাকিব এটা প্ৰশ্ন সৰলুতত থাকিব এটা প্ৰশ্ন এলজেব্ৰাৰ ওপৰত এটা প্ৰশ্ন বেসিক জিওমেট্ৰিৰ ওপৰত থাকিব দুটা প্ৰশ্ন সো যদি তুমি সম্পূৰ্ণটো লোৱা তেতিয়ালে ম্যাথমেটিক্সত আমি পাই আছো 20টা প্ৰশ্ন আৰু মই আশা কৰো বেসিক ম্যাথ যদি তোমাৰ ক্লিয়াৰ আছে তেতিয়ালে এই 20টা প্ৰশ্ন তোমালোকে আৰামছে কাৰেক্ট দি আহিব পাৰিবা ঠিক আছে মই কিন্তু বহুত কনফিডেন্টলি কৈ আছো কাৰণ এইটো সেশন কিন্তু মই তোমালোকৰ বাবে বনাইছো আৰু সম্পূৰ্ণটো এটা ধুনিয়া প্ল্যান লৈ তোমালোকৰ বাবে বনাইছো এটো ৰিপ্ৰেজেন্ট কৰি আছো ঠিক আছে এতিয়া যেহেতু তোমালোকৰ বাবে এটো বনাইছো এটো তোমালোকৰ ফলো কৰিব লাগিব এতিয়াৰ পৰা আজিৰ পৰা ফলো কৰিব লাগিব কাৰণ বেছি সময় কিন্তু আমাৰ হাতত নাই দিয়া মাত্ৰ এমাহ সময় আছে APSC প্ৰিলিমছ পৰীক্ষাৰ কাৰণে আৰু যত CSATৰ ম্যাক্সিমাম ষ্টুডেন্টছে যেহেতু ভয় লাগে সো সেই কাৰণে এই এমাহত দুই তোমালোকে এইখিনি টপিক যদি আৰামছে স্লাইড যদি প্ৰ্যাকটিছ কৰি যোৱা তেতিয়াহলে আমাৰ যেটো আইডিয়া আছে সেফ সাইড 30টা প্ৰশ্ন তোমালোকে শুদ্ধ উত্তৰ দি আহিব পাৰিবা ওকে ম্যাথমেটিক্স টু অল নেক্সট আমি চাও ৰিজনিংৰ থাকিব 12টা প্ৰশ্ন ৰিজনিংৰ মাৰ্ক কেৰিং যেটো আমাৰ প্ৰশ্ন থাকিব যিমান থাকিব এটো হ'ব 12টা প্ৰশ্ন এইবিলাক একেবাৰে সহজ আৰু এই লাষ্ট 3 ইয়াৰ্ছৰ প্ৰশ্ন মই দেখিছো মই এটো ভালকে প্ল্যানিং কৰিছো যে এই লাষ্ট 3 ইয়াৰ্ছৰ যিখিনি মই পাইছো বাৰু যে আলফা নিউমেৰিক সিৰিজৰ ওপৰত এটা প্ৰশ্ন এটো 3 বছৰতে আছিল মিসিং এলিমেন্ট এটা প্ৰশ্ন 3 বছৰৰ লাষ্ট 3 ইয়াৰ্ছৰ কোৱেশ্চনত আছিল ব্লাড ৰিলেশনৰ ওপৰত মিনিমাম দুটা প্ৰশ্ন থাকিব ক্লকৰ ওপৰত দুটা প্ৰশ্ন স্টেটমেন্ট কনক্লুশনৰ ওপৰত এটা প্ৰশ্ন ডিৰেকশনৰ ওপৰত তিনটা প্ৰশ্ন সিম্পল ৰিপ্ৰেজেন্টেশন এসাৰশন ৰিজনৰ ওপৰত এটা প্ৰশ্ন এইবিলাক টপিক কিন্তু লাষ্ট 3 ইয়াৰ্ছৰ পৰা ৰিপিট কৰি আছে জাস্ট কোৱেশ্চনটো বেলেগ হ'ব কিন্তু টপিকটো সেম থাকিব ক্লিয়াৰ হৈ গল আৰু দি ওয়ান এন্ড অনলি ভেৰি ইম্পৰ্টেন্ট ইংৰাজীৰ কাৰণে ম্যাক্সিমাম ষ্টুডেন্টছে কি কৰিব তেওঁলোকে গ্ৰামাৰ প্ৰনাউন এডজেক্টিভ টেন্স এইবিলাক চাব
মই ক'ম বাৰু এইবিলাক চাবলৈ একো প্ৰয়োজন নাই, নো নিড টু টাচ দিছ। কি কৰিব লাগিব তোমালোকৰ, জাষ্ট পেছেজটো তোমালোকে প্ৰেক্টিচ কৰা, যিমান পাৰা তোমালোকে ডেইলি লাগিলে এটাকে পেছেজ ডেইলি তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকা, কাৰণ পেছেজৰ ওপৰত কিন্তু মেক্সিমাম নম্বৰ আমি ইংৰাজীত দেখা পাই আছো। পেছেজৰ ওপৰত মেক্সিমাম নম্বৰ 14 নম্বৰ নহয়, প্ৰশ্ন 14টা প্ৰশ্ন, 14 কোৱেশ্চন ফ্ৰম পেছেজ। এতিয়া ওভাৰঅল যদি মই যোগ কৰো তেতিয়াহ'লে কিমানটা পাই আছো চোৱা, ওভাৰঅল আমি পাই আছো 56 কোৱেশ্চন, 80টাৰ ভিতৰত 56 কোৱেশ্চন, ঠিক আছে। আউট অফ 80 কোৱেশ্চন আমি 56টা প্ৰশ্ন সহজ বুলি কৈ আছো। যিহেতু 56টা প্ৰশ্ন সহজ, এতিয়া তোমালোকে মোক কোৱাচোন এই 56টাৰ ভিতৰত তোমালোকে 30টা প্ৰশ্ন শুদ্ধ উত্তৰ দি আহিব নোৱাৰিবা নেকি, কোৱাচোন? ইমানটো বেয়া আমি নহওঁ পঢ়া শুনাত, হয়নে? আশা কৰো নিশ্চয় 56টাৰ ভিতৰত 80টা নালাগে, 56টা মই সহজ প্ৰশ্ন কলো, এতিয়া 56টাও নালাগে, 26টা তাৰ পৰা বিয়োগ কৰা, 26টা প্ৰশ্ন এৰি দিয়া, থাকিব 30টা প্ৰশ্ন। যদি এপিএসসি প্ৰিলিমছ পৰীক্ষাৰ সিসেটত যদি তুমি পাছ কৰিব বিচাৰা তেতিয়াহ'লে এই 30টা প্ৰশ্ন কিন্তু কাৰেক্ট আনসাৰ তোমালোকক দি আহিবই লাগিব। 30টা প্ৰশ্ন শুদ্ধ উত্তৰ তোমালোকৰ মাৰ্ক কৰিবই লাগিব, বেলেগ উপায় কিন্তু ইয়াতে একো নাই, ঠিক আছে। সো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰো তোমালোকক মই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনছবোৰ দিব পাৰিছো ধুনীয়াকৈ, আশা কৰো তোমালোকেও বুজিছা। সো এপিএসসি প্ৰিলিমছ সিসেট পৰীক্ষাৰ কাৰণে ডেইলি পুৱা 11টা বজাত ক্লাছ যাব মোৰ, ঠিক আছে। মেথমেটিক্স সম্পূৰ্ণ বিনামূলীয়া মই ইউটিউবতে কৰাম, যোৱাকালি ক্লাছ লৈছোঁ, আজিও ক্লাছ কৰিছোঁ, ঠিক আছে। সো যিসকলে এতিয়ালৈকে আমাৰ চেনেল এডুহাব IAS একাডেমি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিয়া, আৰু এইটো ভিডিঅ' যিমান পাৰা লাইক আৰু শ্বেয়াৰ কৰি দিয়া। লগতে এইটো ক্লাছ কৰিলে তোমালোকে ক্লাছৰ যিটো ফ্ৰী PDF আছে এইটো তোমালোকক এডুহাব কম্পিটিটিভ এক্সামছ নামেৰে এটা টেলিগ্ৰাম চেনেল আছে, এইটো টেলিগ্ৰাম চেনেল তোমালোকে চাৰ্চ কৰিবা, ওলাই আহিব, পটককৈ জইন কৰি ল'বা, তাতে কিন্তু ক্লাছ PDFছবোৰ দিয়া হ'ব, ঠিক আছে। আশা কৰো ক্লিয়াৰ হৈ গ'ল। সো যিসকলে এতিয়ালৈকে লাইক শ্বেয়াৰ কৰা নাই পটককৈ বা লাইক আৰু শ্বেয়াৰ কৰি দিয়া, আৰু কাৰো যদি কিবা প্ৰশ্ন কিবা অসুবিধা আহি আছে অতি নিশ্চয় তোমালোকে মোক কমেণ্ট কৰিবলৈ নাপাহৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সি অল অফ ইন দি নেক্সট সেশ্যন, টিল দেন টাটা, বাই বাই, টেক কেয়াৰ।